নমস্কাৰ বন্ধুসকল, আজি মই এটা স্পেচিয়েল এগ্ৰিকালচাৰেল ভিডিঅ' বনাব ওলাইছোঁ। কিছুমান তথ্য কৃষক বন্ধুসকলৰ কাৰণে মই এই ভিডিঅ'ত উত্থাপন কৰিম, আশা কৰি উপকৃত হ'ব। এইটো অমিতা গছ। এই অমিতা গছটো হৈছে মতা অমিতা গছ। মতা অমিতা গছটো আমি সাধাৰণতে সকলোৱে চিনি পাওঁ। এনেকুৱা ফুলৰ থোপ যদি লাগি যায় তেতিয়াহ'লে সেই গছটো মতা হয়, আৰু সাধাৰণতে এই গছত ফল নধৰে। তো ইমান কষ্ট কৰি ইমান ডাঙৰ গছ এটা হোৱাৰ পিছত কাটি পেলোৱাতকৈ মই এই গছটোক ফল ধৰাবৰ কাৰণে মাইকী গছত পৰিণত কৰিবৰ কাৰণে কেনেকুৱা প্ৰক্ৰিয়াত হয় সেই কথাটো আপোনালোকক জনাব বিচাৰিছোঁ। এতিয়া ধৰক মই গছটো দৰকাৰ নাই, মই আধাখিনি কাটি পেলাই দিম। কাটি পেলাই দিলোঁ, এইটোৰ দৰকাৰ নাইকিয়া হৈ গ'ল মোৰ। পেলাই দিলোঁ। দিয়াৰ পিছত চাব এই ঠাৰিবিলাকো নালাগে, কাটি পেলাই দিলোঁ। দিয়াৰ পিছত মই বিশেষ একো বস্তু নল'ম। প্ৰথমতে মই এটা এল'ভেৰাৰ এল'ভেৰাৰ জেলি অকণমান মই এই কটাৰীটোত অকণমান ঘঁহিম, আৰু যিখিনি জেগা মই কাটিছোঁ এই জেগাটোতো ঘঁহিম। এইটো ঘঁহাৰ কাৰণটো হৈছে মানে এইটো এণ্টি বেক্টেৰিয়া জাতীয় এটা, এই জেলিটো এণ্টি বেক্টেৰিয়া, মানে কোনো বেক্টেৰিয়া ফাংগাছে যাতে লাগিব নোৱাৰে, গছটো নষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে এইটো কৰিব লগা হয়। তাৰপিছত আহক, মই এইখিনি কাটি পেলালোঁ। এতিয়া দুটা অমিতা গছৰ চায়ন মই সংগ্ৰহ কৰিছোঁ, আৰু সদায় আপোনালোকে জানিব লাগিব এই গছটো কাটি পেলোৱাৰ পিছত যেতিয়া আপুনি চায়ন দুটা ল'ব, এইটো যাতে আপোনাৰ চাৰ্টিফাইড হয় আৰু মাইকী গছৰ যাতে হয়। তো মই চাৰ্টিফাইড মাইকী গছৰ ঠাৰি দুটামান লৈছোঁ। এতিয়া চাওক, এইটো মই প্ৰথমতে ইমান পাত নালাগে, পাতবিলাক মই কাটি পেলাইছোঁ। চাব, অলপমান থাকিব, ওপৰৰখিনি থাকিব। মই এই গছটো এতিয়া ভি আকাৰত মই শ্বেপ দিম। ভি আকাৰত শ্বেপ দিব লাগিব। ভি আকাৰত দিওঁতে শ্বেপ দিব লাগিব। মই দুটা গছ লগাম, মই এটাতে দুটা গছ লগাম। তো ইতিমধ্যে মই কেইবাটা গছত মই ছাকচেছ হৈছোঁ। সেইটো গছো মই দেখাম আপোনালোকক, ছাকচেছ হোৱা গছখিনি মই আপোনালোকক দেখাম। এতিয়া এই চায়ন দুটা যিটো ভি আকাৰত কাটিলোঁ, ইয়াতেও আকৌ আমি এল'ভেৰা জেলটো অকণমান ঘঁহি দিম। মই আকৌ এইটো এল'ভেৰা জেল ঘঁহি দিম। দিয়াৰ পিছত এতিয়া আমি এই গছটো দুইফালে দুটা ফালা নিচিনাকৈ অকণমান ফালি দিম। ফালি দিলোঁ। এই ঠাৰিখিনি মই কাটি পেলাব লাগিব। ফালা নিচিনা কৰি দুইফালে দুটা ছাইড ফালি দিলোঁ। দিয়াৰ পিছত আকৌ অকণমান মই এল'ভেৰা জেল ইয়াতে ঘঁহি দিম, আৰু যিখিনি থাকিব এই অমিতা গছৰ ফুটা যিটো আছে, এই গছৰ মেইন গছৰ এই ফুটাত মই যিখিনি এইটো পাৰোঁ সোমাই থৈ দিলোঁ, যাতে কোনো এইটো এণ্টি ফাংগাছটো এইটো মই দি দিলোঁ।
দিয়াৰ পিছত এতিয়া মই এই বস্তুটো এটা চাইন মই ইয়াতে লগাম। লগাইছোঁ আৰু এটা চাইন মই ইফালে লগাম। কিন্তু এটা বস্তু সদায় ধ্যান দিব আপোনালোকে, এই চাইন লগাওঁতে যিকোনো এটা ছাইড ভালকৈ মিলাব লাগিব। চাওক এইটো মিলাই দিছোঁ মই, মিলোৱাৰ পিছতহে হ'ব, নহ'লে যদি আপুনি মাজত এনে ৰুই দিয়ে নহ'বগৈ। তো এইটো মই এতিয়া প্লাষ্টিক টেপেৰে মই এইটো মেৰিয়াই টাইট কৰি মেৰিয়াই দিম। মেৰুৱাই দিলোঁ। অলপ ভালকৈ দিব লাগিব। মই দি দিলোঁ। এতিয়া চাব, এইটো মোৰ 15 দিনৰ কাৰণে মই এইখিনি মই আকৌ এনেকৈ এটা প্লাষ্টিকৰে মই ঢাকি, চাব ইয়াকে ঢাকি মই যাতে বাহিৰা হাৱা, বায়ু প্লাছ পানী সোমাব নোৱাৰে, কোনো ইনফেকশ্যন যাতে তাতে ভিতৰত হ'ব নোৱাৰে, প্ৰখৰ সূৰ্যৰ ৰ'দো যাতে নাপায়, এইটো 15 দিনৰ কাৰণে। হৈ গ'ল, এইটো সম্পূৰ্ণ হৈ গ'ল। 15 দিন পিছত আপুনি কেনেকুৱা ধৰণৰ এইটো গছ পাব, সেই বস্তুটো মই আপোনালোকক, সেই মোৰ ছাকচেছ হোৱা গছখিনি মই আপোনাক দেখাবৰ কাৰণে অকণমান যত্ন ল'ম। নিশ্চয়কৈ আপোনালোকে গম পাইছে, এই গছটো আছিল আপোনাৰ মতা গছ এইখিনি, আৰু চায়নটো মই মাইকী গছ লগাই এই ইয়াতে জইণ্ট চাব, এইটো লগাই মই ইতিমধ্যে এই গছটোত ছাকচেছ হৈছোঁ। আৰু আনপিনে আপোনালোকক দেখাব বিচাৰিছোঁ যে এই গছটোত মই চাওক দুটা লগাইছিলোঁ।
এইটো এটা দুটা লগাইছিলোঁ, দুটা লগাই দুটাতে মই ছাকচেছ হৈছোঁ। গতিকে আশা কৰোঁ আপোনালোকেও এনেকুৱা মতা গছত মাইকী চায়ন লগাই ছাকচেছফুল হ'ব। ধন্যবাদ।